আমি কলয়েডছৰ টাইপছৰ ওপৰত পঢ়ি আছিলোঁ। কলয়েডছ মানে আমি সলিড ইন লিকুইড তেনেকুৱা টাইপৰ কলয়েডছ ডিছকাছ কৰিছিলোঁ, যাক সল বুলি কোৱা হয়। আৰু সলৰ দুটা টাইপ পাইছিলোঁ, এটা হৈছে লায়োফিলিক আৰু এটা লায়োফবিক। এই লায়োফিলিকটো অলৰেডি ডিছকাছ কৰা হৈছে। ইয়াত কৈছিলোঁ যে লায়োফিলিক সল্টছবিলাক লিকুইড লাভিং হয়, লিকুইড লাভিং and these are stable. ইয়াত ডিসপাৰশন মিডিয়াম আৰু ডিসপাৰ্সড ফেজৰ মাজত এটা ভাল ইন্টাৰাকশন থাকে তাৰ পাৰ্টিকলছবিলাকৰ মাজত। ফোৰ্স অফ এট্ৰেকশন এটা থাকে কাৰণে এই সলবিলাক প্ৰিপেয়াৰ কৰাটো একেবাৰে ইজি হয়, জাষ্ট মিক্স কৰি দিলেই হৈ যায় আৰু ইহঁতি ষ্টেবল হয়। ওকে, এতিয়া লায়োফবিক সল্টছবিলাক হৈছে লিকুইড হিটিং সল। সিম্পলি আমি ইহঁতক এনেকৈ ডেছক্ৰাইব কৰিব পাৰোঁ, লিকুইড হিটিং। ইয়াৰ মিনিংটো হ'ল যে ইয়াৰ যিটো ডিসপাৰ্সড ফেজ হ'ব, সেই ডিসপাৰ্সড ফেজ আৰু ডিসপাৰশন মিডিয়ামৰ মাজত কোনো ধৰণৰ ফোৰ্স অফ এট্ৰেকশনটো নাথাকিব। ওকে, ইয়াত যেনেকৈ আমি চাইছিলোঁ যে ষ্টাৰ্চ যেতিয়া ৱাটাৰত মিক্স কৰা হয়, তেতিয়া ষ্টাৰ্চৰ মলিকুলৰ মাজত যিহেতু বহুত OH গ্ৰুপ থাকে, সেই OH গ্ৰুপ আৰু ৱাটাৰৰ মাজত এটা ফোৰ্স অফ এট্ৰেকশন হাইড্ৰোজেন বন্ডিং হৈ যায় আৰু এইটো ভালকৈ মিক্স হৈ যায়। কিন্তু ইয়াত এতিয়া এক্সাম্পল ধৰা চিলভাৰ সল বা গোল্ডৰ সল, এনেকুৱা ধৰণৰ কলয়েডছবিলাকত এই পাৰ্টিকলছবিলাক আৰু ৱাটাৰৰ মাজত বা লিকুইডটোৰ লগত ইহঁতৰ ফোৰ্স অফ এট্ৰেকশন তেনেকুৱা একো নাথাকে কাৰণে এই সলবিলাক বনোৱাটো ইমান ইজি নহয়। ইহঁতৰ কাৰণে কিছুমান স্পেচিয়েল মেথড থাকে এই সলবিলাক প্ৰিপেয়াৰ কৰিবলৈ। অ'কে, জাষ্ট মিক্সিং কৰি দিলেই সাফিচিয়েণ্ট নহ'ব। যদি আমি মিক্স কৰি দিওঁ তেতিয়া প্ৰথমতে ডিসপাৰ্স ফেজটো এইটো ডিসপাৰ্স হৈ যাব, কিন্তু অলপ দেৰি থৈ দিয়াৰ পিছত সেই পাৰ্টিকলছবিলাক আকৌ তলত সেটেল হৈ যাব। ঠিক, this means this type of salts are unstable. ডিফাৰেন্স বুজি পাইছা দুটাৰ মাজত? এটা ষ্টেবল আছিল আৰু এটা হৈছে আনষ্টেবল। ইহঁতক ষ্টেবল কৰিবৰ কাৰণেও কিছুমান বস্তু এড কৰা হয়, যাক ষ্টেবিলাইজিং এজেণ্ট বুলি কোৱা হয়। অ'কে, চ' নেক্সট আমি সলৰ ষ্টেবিলিটিৰ ওপৰত পঢ়িম। এই সলবিলাক কেনেকৈ ষ্টেবল হ'ব পাৰে। লায়োফিলিক সল্টছ আৰ অলৰেডি ষ্টেবল, গতিকে ইয়াত একো পঢ়িব লগা নাই। আমি লায়োফবিকটোৰ ষ্টেবিলিটিৰ ওপৰত ডিছকাছ কৰিম। ষ্টেবিলিটি অফ সল্ট। এতিয়া সাপোজ সিলভাৰ ক্লোৰাইডৰ প্ৰিচিপিটেট আছে। তোমালোকে প্ৰিচিপিটেট বুলি ক'লে বুজি পোৱা, লেবত যেতিয়া ৰিয়েকশ্যন কৰা তেতিয়া কেতিয়াবা দেখিবা যে টেষ্ট টিউবটোৰ তলত কিছুমান নিউ কম্পাউণ্ড ফৰ্ম হৈ গৈছে আৰু সেইটো তলতেই সেটেল হৈ আছে। সেই তাকেই প্ৰিচিপিটেট অধক্ষেপ বুলি কোৱা হয়। অ'কে, এনেকৈ সিলভাৰ ক্লোৰাইডৰ ফ্ৰেছলি প্ৰিপেয়াৰ্ড PPT অলপ যদি লোৱা হয়, ৱাটাৰত থাকিব এইটো, তেতিয়া ই তলতে এনেকৈ সেটেল হৈ থাকিব। আৰু ইয়াক যদি অলপ লৰচৰ কৰি দিয়া হয় তেতিয়া ই ডিসপাৰ্সড হৈ যাব, মানে এইফালে ই স্প্ৰেড হৈ যাব ইয়াৰ পাৰ্টিকলছবিলাক। আকৌ যেতিয়া অলপ দেৰি ৰৈ দিয়া হ'ব, ই আকৌ গৈ তলত সেটেল হৈ যাব। তাৰমানে ই এটা আনষ্টেবল সল হ'ব। বুজি পাইছা? কিয়কি ইয়াৰ সিলভাৰ ক্লোৰাইডৰ পাৰ্টিকল আৰু ৱাটাৰৰ মাজত কোনো ধৰণৰ ফোৰ্স অফ এট্ৰেকশন নাই, সেয়েহে ইয়াক অকণমান লৰচৰ কৰি দিলেহে ই ডিসপাৰ্স হ'ব, নহ'লে ই তলতে এনেকৈ পৰি থাকিব। গতিকে ই হৈছে এটা লায়োফবিক সল। ঠিক, এতিয়া ইয়াক এটা পাৰ্মানেণ্ট সললৈ কনভাৰ্ট কৰিবলৈ হ'লে, তাৰমানে ইয়াক যদি আমি ষ্টেবল সললৈ কনভাৰ্ট কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি ইয়াত কিবা এটা চেঞ্জ কৰিব লাগিব। আমি কিবা এটা বস্তু ইয়াত এড কৰিব লাগিব। এতিয়া কি এড কৰিব লাগিব চোৱা, যদি এই পাৰ্টিকলছবিলাক যে ইয়াত একেলগে হৈ আছে, ইহঁতক যদি চাৰ্জ দি দিয়া হয়, চাৰ্জ মানে পজিটিভ বা নিগেটিভ। ওকে, এই পাৰ্টিকলছবিলাকক চবকে যদি চাৰ্জ দি দিয়া হয়, গোটেইবিলাক যদি পজিটিভ হৈ যায় বা গোটেইবিলাক যদি নিগেটিভ হৈ যায়, তেতিয়া কি হ'ব চোৱা, পজিটিভ চাৰ্জবিলাক একেলগে থাকিব নোৱাৰিব বা গোটেইবিলাক নিগেটিভ হ'লেও একেলগে থাকিব নোৱাৰিব। ইহঁতৰ মাজত ৰিপালশ্যন হ'ব, আৰু ৰিপালশ্যন হোৱাৰ পিছত এই পাৰ্টিকলছবিলাক which are now charged
they will be dispersed. যদি গোটেই পাৰ্টিকলছবিলাকক পজিটিভ চাৰ্জ দি দিয়া হয় তেতিয়াও সিহঁতি এনেকৈ এইটোৱে সিটোৰ পৰা ছেপাৰেট হৈ যাব, মানে ডিছপাৰ্ছড হৈ যাব। বা ইহঁতক যদি গোটেইবিলাককে সেম নেগেটিভ চাৰ্জ দি দিয়া হয় পাৰ্টিকলছবিলাকক, তেতিয়াও এই পাৰ্টিকলছবিলাক ডিছপাৰ্ছড হৈ থাকিব পাৰিব আৰু ষ্টেবল হ'ব। কিউকি নেগেটিভৰ মাজত সদায় ৰিপালশ্যনে থাকিব, গতিকে এইবিলাক ক্ল'জ আহিব নোৱাৰিব। ঠিক তেনেকৈ পজিটিভ হ'লেও মানে পাৰ্টিকলছবিলাক চবকে সেম চাৰ্জে দিব লাগিব। এটা পজিটিভ এটা নেগেটিভ হ'লে নহ'ব, আকৌ এট্ৰেকশ্যন হৈ যাব, তেতিয়া আকৌ ছেটেল হৈ যাব। সেম চাৰ্জ হ'লে ইহঁতৰ মাজত ৰিপালশ্যন থাকিবই আৰু ইহঁতি এনেকৈ ডিছপাৰ্ছ হৈ এটা ষ্টেবল চল্ট ফৰ্ম কৰিব। চ' পইণ্টটো হৈছে যে এই পিপিটিটো ফ্ৰেছলি প্ৰিপেয়াৰ্ড প্ৰিচিপিটেটখিনিত আমি কিবা এটা বস্তু এড কৰিব লাগিব যাতে এই পাৰ্টিকলছবিলাকে কোনোবা এটা টাইপৰ চাৰ্জ পাই যায়। অ'কে, এতিয়া এই প্ৰচেছটোক কোৱা হয় পেপটাইজেশ্যন। ফ্ৰেছলি প্ৰিপেয়াৰ্ড প্ৰিচিপিটেটৰ পৰা কলইড বা চল্ট ফৰ্মেশ্যনৰ যিটো মেথড তাকে কোৱা হয় পেপটাইজেশ্যন। আৰু এইটো কেনেকৈ কৰিব পাৰি? বাই গিভিং চাৰ্জ। এতিয়া চাৰ্জ দিবলৈ হ'লে ইয়াততো কিবা এটা বস্তু এড কৰিবই লাগিব। ইয়াত এড কৰিম আমি এটা ইলেক্ট্ৰলাইট। অ'কে, ফ্ৰেছ precipitate when an electrolyte, suitable electrolyte is given, added to fresh precipitate, then it form a stable salt. এই প্ৰচেছটোক পেপটাইজেশ্যন প্ৰচেছ বুলি কোৱা হয়। অ'কে, এতিয়া ইয়াত এটা এক্সাম্পল চাই লোৱা। অলৰেডি মই চিলভাৰ ক্লৰাইডৰ কথাটো কৈ আছিলোঁ। চিলভাৰ ক্লৰাইডৰ ছাপ'জ প্ৰিচিপিটেট আছে আৰু সেই প্ৰিচিপিটেটখিনিত ৱাটাৰো আছে। তাত অকণমান যদি আমি এটা ইলেক্ট্ৰলাইট লাইক চিলভাৰ নাইট্ৰেট, কিন্তু ইয়াত এটা পইণ্ট আছে যে ইলেক্ট্ৰলাইটটোৰ যিবিলাক আয়ন হ'ব, ইয়াত চিলভাৰ আয়ন আছে আৰু নাইট্ৰেট আয়ন আছে, তাৰে এটা ইয়াৰ লগত মিলিব লাগিব। ইয়াত কি কি আয়ন আছে চোৱা, চিলভাৰ আছে আৰু ক্লৰাইড আছে, গতিকে ইয়াত চিলভাৰ কমন হৈ গৈছে, এনেকুৱা এটা কমন আয়ন ইয়াত প্ৰেজেণ্ট থাকিব লাগিব। নাও দিছ চিলভাৰ ক্লৰাইড চিলভাৰ ক্লৰাইডৰ পাৰ্টিকলটোৱে ইয়াৰ ছাৰ্ফেচত যিটো কমন আয়ন আছিল তাক এবজৰ্ব কৰি ল'ব। এডজৰ্পশ্যনটো কি আছিল মনত আছে তোমালোকৰ চাগে? ছাৰ্ফেচত আহি চিলভাৰ আয়নবিলাক এনেকৈ লাগি যাব, এবজৰ্ব হৈ যাব। গতিকে গোটেই চিলভাৰ ক্লৰাইড পাৰ্টিকলটোৱে এতিয়া কি হৈ গ'ল? পজিটিভলি চাৰ্জ হৈ গ'ল ডিউ টু প্ৰিফাৰেঞ্চিয়েল এবজৰ্পশ্যন অফ চিলভাৰ আয়ন। ই নাইট্ৰেট আয়নক এবজৰ্ব নকৰে, ইয়াৰ লগত যোনটো কমন আছে সেইটোকে এবজৰ্ব কৰিব। চিলভাৰ আয়নটো কৰিছে কাৰণে ই পজিটিভলি চাৰ্জ হৈছে। এনেকৈ সেই প্ৰিচিপিটেটটোত যিমান চিলভাৰ ক্লৰাইড পাৰ্টিকল থাকিব গোটেইবিলাকৰে পজিটিভ চাৰ্জ আহি যাব, এণ্ড দিছ উইল ফৰ্ম এ পজিটিভলি চাৰ্জড ষ্টেবল চল্ট। চাৰ্জ আহি যোৱাৰ পিছত ৰিপালশ্যন হ'ব পাৰ্টিকলছবিলাকৰ মাজত, আৰু এটা ষ্টেবল পজিটিভলি চাৰ্জ চল্ট প্ৰিপেয়াৰ কৰিব। মানে যিটো চল্ট ফৰ্ম হ'ব তাৰ পাৰ্টিকলছবিলাকত চবতে পজিটিভ চাৰ্জ থাকিব। অ'কে, দেন ইফ উই এড এ ডিফাৰেণ্ট ইলেক্ট্ৰলাইট উইথ দিছ কমন আয়ন, ছাপ'জ আমি পটেছিয়াম ক্লৰাইডহে এড কৰিছিলোঁ। এতিয়া কি হৈছে চোৱা, ক্লৰাইড আয়নটো কমন আছে, গতিকে চিলভাৰ ক্লৰাইডৰ পাৰ্টিকলটোৱে প্ৰিফাৰেঞ্চিয়েলি কোনটো আয়নক এবজৰ্ব কৰিব? যিটো মিলি আছে ইয়াৰ লগত, ক্লৰাইড আয়নটো। অ'কে, ইয়াৰ ছাৰ্ফেচত ক্লৰাইড আয়নৰ এবজৰ্পশ্যন কৰি ল'ব এনেকৈ, এণ্ড দিছ টাইম দ্য চল্ট ফৰ্মড উইল বি নিগেটিভলি চাৰ্জড। চব চিলভাৰ ক্লৰাইডৰ পাৰ্টিকলে এতিয়া নিগেটিভলি চাৰ্জড হৈ যাব, আৰু গোটেই চল্টৰ চাৰ্জটো আমি কি বুলি ক'ম? নিগেটিভ হৈ আছে বুলি ক'ব পাৰিম। অ'কে, বুজি পাইছা ইয়ালৈকে? তাৰমানে যেতিয়া পেপটাইজেশ্যন কৰোৱা হ'ব তেতিয়া প্ৰিচিপিটেটত যাৰ পৰা আমি চল্টটো বনাব বিচাৰিছোঁ তাত আমি এটা সুইটেবল ইলেক্ট্ৰলাইট এড কৰিব লাগিব। ফাইন। আচ্ছা, এতিয়া এই পেপটাইজেশ্যনৰ ঠিক উল্টা প্ৰচেছটোক কোৱা হয় কোগুলেশ্যন। কোগুলেশ্যন বা প্ৰিচিপিটেশ্যন। আউটাৰ টাৰ্ম আছে
ফ্লকিউলেশ্যন বুলিও কোৱা হয় ফ্লকিউলেশ্যন যিকোনো এটা টাৰ্ম পাব পাৰা তোমালোকে গোটেইকেইটাই মনত থবা এতিয়া প্ৰিচিপিটেশ্যন এই টাৰ্মটোৱে গোটেই কি হয় একচুৱেলি এইটো ক্লিয়াৰ কৰিয়ে দিছে চোৱা প্ৰিচিপিটেশ্যন মানে কি চলৰ পৰা এগেইন প্ৰিচিপিটেট ফৰ্ম কৰাটো এইটো হৈছে প্ৰিচিপিটেটৰ পাৰ্টিকল এইটো হৈছে ষ্টেবল চল ইয়াৰ যিটো উল্টা প্ৰচেছ হ'ব এতিয়া উল্টা প্ৰচেছটো হ'বলৈ হ'লে কি কৰিব লাগিব ইয়াৰ চাৰ্জবিলাক আঁতৰাব লাগিব যদি কেনেবাকৈ গোটেই চাৰ্জবিলাকক নিউট্ৰেলাইজ কৰি দিয়া হয় তেতিয়া কি হ'ব পাৰ্টিকলছবিলাক এগেইন এনেকৈ আহি যাব ইয়াৰ ৰিভাৰ্ছ প্ৰচেছটোৰ কথা কৈছোঁ পাৰ্টিকলছবিলাক আকৌ তলত ছেটেল হৈ যাব আৰু PPT2 এগেইন ফৰ্ম কৰিব ৰাইট সেই প্ৰচেছটোকে কোৱা হয় ফ্লকিউলেশ্যন অৰ কগুলেশ্যন চ' কগুলেশ্যন ইজ দ্য প্ৰিচিপিটেশ্যন অফ colloidal particles তোমালোকে ডেফিনেশ্যনটো নিজে লিখি ল'বা precipitation of colloidal particles is known as coagulation এইটো ইম্পৰ্টেণ্ট হয় অ'কে এইটো এক্সামত আহিয়ে থাকে coagulation ওপৰত ধেৰ কুৱেশ্যন সোধা হয় এতিয়া coagulation কৰাৰো ডিফাৰেণ্ট টেকনিক্স আছে এটা হৈছে যদি আমি এগেইন ইলেক্ট্ৰলাইট এড কৰোঁ by adding electrolyte this is one technique of coagulation এটা সোয়া কলয়েড এটা স্টেবল বনাবলে হলে প্ৰথমতে অলপ ইলেক্ট্ৰোলাইট দৰকাৰ হ'বই স্মল এমাউন্ট this is very small amount of electrolyte which is necessary for the stability of salt যেতিয়া এবাৰ সল্টটো ফৰ্ম হৈ গ'ল তাত চাৰ্জ থাকিব তাৰ পিছত যদি বেলেগ ইলেক্ট্ৰোলাইট ইয়াক মানে আকৌ যদি এড কৰা হয় ইলেক্ট্ৰোলাইটৰ এমাউন্টটো যদি অলপ আকৌ মানে এড কৰি দিয়া হয় তেতিয়া কি হ'ব ইয়াৰ অলৰেডি প্ৰেজেন্ট থকা চাৰ্জবিলাক সেই ইলেক্ট্ৰোলাইটৰ কোনোবা এটা আয়নে নিউট্ৰেলাইজ কৰি পেলাব ঠিক আৰু কি হ'ব পাৰ্টিকলছবিলাক এগেইন প্ৰিচিপিটেটলৈ কনভাৰ্ট হৈ যাব সল্টটো প্ৰিচিপিটেটলৈ কনভাৰ্ট হৈ যাব সেই প্ৰচেছটোৱে হৈছে কোগুলেশ্যন এতিয়া ইয়াতে এক্সাম্পল এটা চোৱা এই সল্টটোৱে মই লৈছোঁ পজিটিভলি চাৰ্জড সল এটা আছে আৰু ইয়াত অলপ সোডিয়াম ক্লোৰাইড দি দিয়া হ'ল এই সল্টটোত এড কৰি দিয়া হ'ল এতিয়া কি হ'ব চোৱা সোডিয়াম ক্লোৰাইডৰ দুটা আয়ন আছে এটা হৈছে Na পজিটিভ আৰু এটা হৈছে Cl নিগেটিভ ইয়াত Cl নিগেটিভ Clৰ চাৰ্জটো কেনেকুৱা হৈছে চোৱা নিগেটিভ আছে এই Cl নিগেটিভ আয়নছবিলাকে আহি ইয়াৰ পজিটিভ চাৰ্জবিলাকক নিউট্ৰেলাইজ কৰি দিব পাৰিব আৰু নিউট্ৰেলাইজ কৰি দিয়াৰ লগে লগে ই কি ফৰ্ম কৰিব প্ৰিচিপিটেট ঠিক আকৌ যদি নিগেটিভলি চাৰ্জ সল আছিল তেতিয়াও যদি আমি সেম ইলেক্ট্ৰোলাইট এড কৰোঁ NaCl তেতিয়া কোনটো আয়নে কাম কৰিব ইয়াৰ যোনটো পজিটিভলি চাৰ্জড আয়ন মানে Na পজিটিভে ইয়াৰ নিগেটিভ চাৰ্জবিলাকক নিউট্ৰেলাইজ কৰিব সো দিস উইল এগেইন কনভাৰ্টেড ইনটু প্ৰিচিপিটেট বুজি পালা এতিয়া মানে আমি যিয়ে ইলেক্ট্ৰোলাইট এড কৰোঁ তাৰ কোনোবা এটা আয়নেহে নিউট্ৰেলাইজেশ্যনত পাৰ্ট ল'ব ঠিক আছে এইটো আৰু ইয়াত এটা ৰুল তোমালোকে পঢ়িব লাগিব ৰুলটো কোৱা হয় Hardy-Sulze rule and this is related to flocculation power মানে আমি যেটো ইলেক্ট্ৰোলাইট এড কৰিম তাৰ পাৱাৰটো কিমান ইজিলি ফ্লকিউলেশ্যন মানে কোগুলেশ্যন বা প্ৰিচিপিটেশ্যন কৰাব পাৰে ওকে আৰু এতিয়া ধৰা পজিটিভ আয়ন কেইটামান আছে সোডিয়াম পজিটিভ আছে বেৰিয়াম 2 পজিটিভ আছে এলুমিনিয়াম 3 পজিটিভ এই আয়নছবিলাক এড কৰিলে ইহঁতে ফ্লকিউলেশ্যন কৰাব পাৰে এতিয়া একৰ্ডিং টু দিস ৰুল the flocculation power is in the order of their charges charge মানে ইয়াত পজিটিভ চাৰ্জ এটা আছে ইয়াত দুটা আছে ইয়াত তিনটা আছে চাৰ্জ যিমান বাঢ়িব ফ্লকিউলেশ্যন পাৱাৰটো সিমানেই বাঢ়িব তাৰ মানে যদি আমি কোনোবা এটা নিগেটিভলি চাৰ্জড সলৰ ফ্লকিউলেশ্যন বা প্ৰিচিপিটেশ্যন কৰাব বিচাৰিছোঁ তেতিয়া এই Na পজিটিভ আয়নটো দিলে ইয়াৰ যিমান এমাউণ্ট দৰকাৰ হ'ব ফ্লকিউলেশ্যন কৰিবলৈ বেৰিয়াম আয়নটো দিলে তাতকৈ কম এমাউণ্টেই কাম কৰিব আৰু যদি আমি এলুমিনিয়াম আয়নটো ইউজ কৰোঁ
আৰু জলদি ফ্লাকুলেশ্যন হৈ যাব ফ্লাকুলেশ্যন পাৱাৰটো কাৰ বেছি আছে যাৰ পজিটিভ চাৰ্জটো বেছি ইন কেছ অফ দ্য সল ইজ নিগেটিভলি চাৰ্জড অ'কে ই এলুমিনিয়াম ক্লৰাইড এতিয়া ছাপ'জ মই ইয়াত এলুমিনিয়াম ক্লৰাইড দিছোঁ এলুমিনিয়াম ক্লৰাইডৰ বহুত কম এমাউণ্টে ইয়াক নিউট্ৰেলাইজ কৰিব পাৰিব ইয়াৰ সলনি যদি মই বেৰিয়াম ক্লৰাইড ইউজ কৰোঁ বেৰিয়াম ক্লৰাইডৰ যিহেতু ইয়াৰ বেৰিয়াম পজিটিভ আয়নটোৰ পাৱাৰটো অলপ কম একৰ্ডিং টু দিছ ৰুল গতিকে বেৰিয়াম ক্লৰাইডৰ কোৱান্টিটি আমাক অকণমান বেছিকৈ দৰকাৰ হ'ব আৰু যদি আমি ছ'ডিয়াম ক্লৰাইড ইউজ কৰোঁ ইয়াত কোনটো আয়ন ৰেছপনচিবল হ'ব ছ'ডিয়াম পজিটিভ আয়ন ইয়াৰ ছ'ডিয়াম ক্লৰাইডৰ কোৱান্টিটিটো আৰু অলপ বেছি লাগিব যিহেতু ইয়াৰ পাৱাৰটো একেবাৰে কম ধৰিব পাৰিছা এইটো আৰু যদি সলটো পজিটিভলি চাৰ্জ হয় তেতিয়া আমি নিগেটিভ আয়নটোৰ চাব লাগিব ছাপ'জ আমাৰ লগত আছে ছ'ডিয়াম ক্লৰাইড আছে দেন বেৰিয়াম ছালফেট আছে অ'কে এই দুটা আছে বুলি মই ধৰি লৈছোঁ এতিয়া দুটাৰ ভিতৰত কোনটোৰ কোৱান্টিটি কম দৰকাৰ হ'ব এইটোৰ ফ্লাকুলেশ্যন কৰাবৰ কাৰণে চোৱা হুইচ আয়ন ইজ ৰেছপনচিবল ইয়াত কোনটো আয়ন ৰেছপনচিবল হ'ব Cl নিগেটিভ আয়নটো কাৰণ ই পজিটিভলি চাৰ্জ হৈ আছে গতিকে ইয়াক নিউট্ৰেলাইজ কৰিবৰ কাৰণে নিগেটিভ আয়ন থকা চাৰ্জে লাগিব নিগেটিভ চাৰ্জ থকা আয়ন লাগিব so in this sodium chloride the chloride ion will be responsible for flocculation and in the barium sulfate barium positive barium 2 positive to নহবই sulfate ইয়াৰ 2 negative charge থাকে এই আয়নটোৱে ফ্লকুলেশ্যন কৰাব পাৰিব এটা চোৱা কোত চাৰ্জ বেছি আছে ইয়াৰ 2 negative আছে তাৰ মানে ইয়াৰ কম কোৱান্টিটি দৰকাৰ হ'ব গতিকে ইয়াৰ পাৱাৰটো বেছি ঠিক বেৰিয়াম সালফেট অলপ কমকে হলেই আমাৰ কাম হৈ যাব বেৰিয়াম সালফেট যদি আমি এড কৰোঁ সোডিয়াম ক্লৰাইড যিমান লাগিব তাতকে এটো কম দৰকাৰ হ'ব সো দিস সালফেট has more flocculation power than Cl negative তোমালোকে অকল এই চাৰ্জ বিলাক চালে হৈ যাব আৰু বেলেগ এটা যদি মই আয়নৰ কথা কওঁ ফসফেটটো চোৱা ফসফেটত 3 নেগেটিভ আছে গতিকে যদি ফসফেট আছে কোনোবা এটা মলিকুলত কোনোবা এটা ইলেক্ট্ৰোলাইটত তাৰ ফ্লকুলেশ্যন পাৱাৰটো আৰু বেছি হ'ব ওকে বুজি পালা ইয়ালৈকে ঠিক আছে